হেল্ল' বন্ধুসকল, মই কৃষ্ণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এছ কে ব্লগ। তো আজি আমি যাবলৈ ওলাইছোঁ লাচিত মৈদাম। তো এতিয়া সময় হৈছে 4টা বাজু অৱস্থা, কিন্তু আমি যাওঁ বুলি ওলাইছোঁ। তাকে কি হয় ৰাস্তাতহে গম পাওঁ যদি ৰাতি হৈ যায়। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমাৰ যাত্ৰা আজি চাইকেলে হ'ব আৰু ব'লক। Turn it on. এয়া দেখিছে আগৰ দিনত যিহেতু যুদ্ধত বৰটোপৰ দৰকাৰ হয়, আৰু এইবোৰ বৰটোপ সজাই থৈছে। এয়া চব গেটৰ সন্মুখতে সোমাই আহিয়ে এনেকুৱা দেখিবলৈ পাব। যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। তো আপোনালোকক আগৰ এয়া চাইছে কি ধুনীয়া ধুনীয়া ফুল গছবোৰ সজাই থৈছে। তো ব'লক আপোনালোকক আৰু আগলৈ দেখুৱাই গৈ থাকোঁ। আৰু এতিয়া মেইন আপোনাৰ যিটো দেখুৱাবলৈ আপোনালোকক লৈ আহিছোঁ, সেই দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। ব'লক। এয়া চাইছে যিহেতু লাচিত মৈদাম এইখনে। এয়া আৰু তাৰ পাছৰ দৃশ্য এইফালে। এয়া ষ্টেচুটো আপোনালোকক দেখিছে। তো ব'লক আপোনালোকক ষ্টেচুটো দেখুৱাই দিওঁ। যিহেতু লাচিত বৰফুকনৰ ষ্টেচুটো 2007 চনত বনাইছে। তো আপোনালোকক এয়া ষ্টেচুটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া চব ৰ'দত ইমান ভালকৈ ধৰিব পৰা নাই, তথাপি এডজাষ্ট কৰিব। আমি আপোনালোকক ইয়াৰ যি মিউজিয়াম আছে, মিউজিয়ামৰ ভিতৰলৈ লৈ যাওঁ। আৰু তাত কিছুমান বস্তু ৰাইজে বস্তু দিছে, আৰু ইয়াত বস্তু কিছুমান আছে ভাল ভাল। তো ব'লক আপোনালোকক দেখুৱাওঁ আৰু আমিও লগতে চাওঁ। তো ব'লক। ৰ'দ অকণ পৰিছে আৰু এয়া আশে পাশে চাইছে আৰু এয়া এইফালে এনেকৈ বনাই থোৱা আছে। পৰাপক্ষত এয়া ভিতৰলৈ সোমাই আহোঁ। তো এয়া আপোনালোকক দেখুৱাই যাওঁ এফালৰ পৰা। দেখুৱাওঁ। এয়া চাইছে, এয়া বস্তুটো এনেকুৱা আছে। তাৰপিছত নাগমাৰি, বস্তুটোৰ নাম হৈছে নাগমাৰি। দাতা গোবিন্দ বৰা, হিমাংশু বৰা, বৰকলীয়া গাঁও। আৰু এইফালে থোৱা আছে মটং, দাতা সৰ্বেশ্বৰ শইকীয়া, নপাম বৰদোৱা। আৰু আপোনালোকক দেখুৱাই যাওঁ, এইবোৰ এনেকুৱা বস্তু আছে। আৰু এইবোৰ কিবা পিতলৰ বস্তু হয়। আৰু এইবোৰ মহৰ দৃশ্য, আৰু এইবোৰ কিবা কিবি সজাই থৈছে। আপোনালোকক দেখুৱাই দিছোঁ বস্তুবোৰ কেনেকুৱা। আৰু এইটো এটা ড্ৰেগন, বস্তুটো ধুনীয়া বনাইছে, ধুনীয়াকৈ বনাইছে। এইবোৰ চাইছে গ্ৰামখন, দাতা বিপুল গগৈ, কুচিয়া চক, চেনিজান।
তাৰপিছত এয়া কাঁহৰ বস্তু আৰু কাঁহৰ কাঁহী আৰু লগতে এইবোৰ কাঁহৰ কলহ লোটা এইবোৰ আছে কাঁহৰ বটা দাঁতা চিৰি ভুৱন ভূঞা আৰু কাঁহৰ শৰাই আৰু তলীয়া দাঁতা যমুনা বৰপাত্ৰ যিখিনি বস্তু আছিলে ইয়াত থকা চবেই দেখুৱালোঁ ইয়াৰ পাছৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ ইয়াত যিখিনি আছিলে আপোনালোকক চবক দেখুৱালোঁ তো ভিডিঅ'টো চাই কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব আৰু নতুনকৈ চাই আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ